জামুগুৰিহাটৰ খ্ৰীষ্টান বস্তি অঞ্চলৰ মঙলবৰীয়াৰ লম্পট যুৱক অপু বৰাই যৌনশোষণ কৰা নাবালিকাৰ ৰশ্মি চেত্ৰীৰ মৃত্যু। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জীৱন মৃত্যুৰ যুঁজ দি চিকিৎসাধীন হৈ আছিল ১৭ বছৰীয়া নাবালিকাগৰাকী। ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈ আছে লম্পট যুৱক অপু বৰা ওৰফে প্ৰিন্স। লম্পট যুৱক যৌন শোষণকাৰী অপু বৰাৰ ফাঁচীৰ দাবী স্থানীয় ৰাইজৰ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। শুনা মতে ৰশ্মি চেত্ৰী ক্লাছ 9ৰ ষ্টুডেণ্ট, তাইক প্ৰিন্স বৰা যিজন ৰঘু বৰাৰ পুত্ৰ তেখেতৰ কামনাৰ বলি হৈছে আৰু অতি দুৰ্ভাগ্যজনক যে ইমান দিনৰ পৰা তেখেতে গৰ্ভৱতী আছিল বুলিও শুনিছোঁ আমি, আৰু যিখিনি মেডিচিন সেই প্ৰিন্স বৰাৰ দ্বাৰা দিয়াৰ কাৰণে ছোৱালীজনীৰ মৃত্যু হৈছে বুলি আমি গোটেই সমাজৰ পৰা গম পাইছোঁ। আৰু আমাৰ এটাই দাবী যে এনে এক লম্পট ভণ্ড এটাক সমাজত ৰখাৰ কোনো অধিকাৰ নাই। সেই গতিকে আমি বিচাৰোঁ যে আইনৰ সুৰুঙা লৈ যাতে সেই ব্যক্তিজন আকৌ উৰাই নাহে। সেই ব্যক্তিজনে অলৰেডি 2বাৰ নে 3বাৰমান এনেকৈ কাণ্ড কৰিছে বুলি আমি শুনিছোঁ, আৰু আমি আৰক্ষী প্ৰশাসনক কঠোৰভাৱে দাবী জনাইছোঁ যে এনে ব্যক্তিৰ দ্বাৰা সমাজখন কেতিয়াও উন্নত নহয়, আৰু সেই ব্যক্তিজনক কঠোৰছে কঠোৰতম শাস্তিৰ কাৰণে আমি বিচাৰিছোঁ ৰাইজৰ হৈ তেখেতক ফাঁচি দিয়াই। এজন ছোৱালীৰ জীৱন ধ্বংস হৈ গ'ল, এজন ফুলকমলীয়া ছোৱালীৰ জীৱন ধ্বংস। তাইৰ বিভিন্ন উচ্চ আকাংক্ষা আছিলে, তাই মেধাৱী ছাত্ৰী আছিলে। তেনে এজন ছাত্ৰীক এজন বিবাহিত পুৰুষৰ দ্বাৰা এনেকুৱা কুকৰ্মৰ কাৰণে আমি ধিক্কাৰ দিছোঁ, আৰু আমাৰ এটাই দাবী সেই ব্যক্তিজনক আইনে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। বুলি কোৱা ল'ৰাটো তাকে দিব লাগিব। মোৰ এইটো ছোৱালীকে যিটো কৰ্ম কৰিলে তাকে মই ন্যায় কাৰণে তাক ফাঁচি চাজা হ'ব লাগিব। ন্যায় নালাগে, ফাঁচি চাজা লাগে মোক। এইটো প্ৰিন্স বৰা ক'ত ঘৰ মঙলবাৰীয়া BDP ছেক্ৰেটাৰী বুলি কয় ৰঘু বৰা, তাৰ ল'ৰা হয়। এই একবাৰ নহয় 2-3বাৰ হৈ গ'ল এইটো কাণ্ড কৰাটো। বেলেগৰ লগত কৰিছে, বেলেগৰ লগতে কৰিছে বুলি শুনি আছোঁ। আপোনাৰ ছোৱালীৰ লগত কিমান দিনৰ কি সম্পৰ্ক আছে? সেইটোতো কিমান দিন পৰা আছিলে নাজানো। মোৰ ছোৱালীকে ইমান সৰু ছোৱালী কিবা কিবি দি ফুচলাই কিনে কিবা কিবি কৰি কিনে আকৌ কৰি কিনে দাবাই দি কিনে এইটো কাণ্ড কৰিছে। এনেকুৱা মানুহ কেনেকৈ এৰিব পাৰে? কিমান দিন মেডিকেলত আছিলে? আজি মেডিকেলত থকাটো 12 দিনমান হ'ল। কণ্ডিশ্যন বেয়া আছে, একেবাৰে কণ্ডিশ্যন বেয়া। কি আহ্বান জনাব আৰক্ষী প্ৰশাসনক? এইটোৱে থাকে মানে সজা হ'ব লাগিব। এইটো সেইকাৰণে মোৰ ছোৱালীৰ যে কিবা সংখ্যা কৰি দিলেতো তাৰো হ'ব লাগে না ফাঁচি চাজা। মোৰ যেনেকুৱা হৈছে তাৰ বদলত এইটোৱে এনেকৈ হ'ব লাগিব। মোৰতো কোৱাটো এইটোৱে দায়িত্ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।